কেইদিনমান আগত অসম চৰকাৰে কাজিৰঙাৰ ইক'লজিকেল চেঞ্চিটিভ জ'নৰ যি বাই ডিফল্ট 10 কিলোমিটাৰ এৰিয়া হয় তাক ৰিডিউচ কৰি 1 কিলোমিটাৰ কৰিম বুলি কৈছে। আৰু এই ইক'লজিকেল চেঞ্চিটিভ জ'নৰ ওপৰত সুপ্ৰিম কোৰ্টৰ কি ডাইৰেক্টিভ দিয়া আছিলে আৰু অসম চৰকাৰে কিয় 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰলৈকে ৰিডিউচ কৰিম বুলি কৈছে সেই বিষয়ে আজি আমি আমাৰ এই ভিডিঅ'টিত ডিছকাশ্যন কৰিবলৈকে ওলাইছোঁ। নমস্কাৰ, মোৰ নাম শ্যামকৃষ্ণ কলিতা এণ্ড ৱেলকাম টু মাই চেনেল নলেজ ইজ পাৱাৰ। প্ৰথমতে আমি মেইন ইছ্যুটো ডিছকাশ্যন কৰিবলৈকে ওলাইছোঁ। নেশ্যনেল পাৰ্ক এখনৰ ছাৰাউণ্ডিং যিটো এটা এৰিয়া থাকে তাক বেচিকেলি ইক'লজিকেল চেঞ্চিটিভ জ'ন বুলি কোৱা হয়। ইক'লজিকেল চেঞ্চিটিভ জ'নত কিছুমান কাম কৰাত বিশেষ ধৰণৰ ৰেষ্ট্ৰিকশ্যন ইম্প'জ কৰা হয়। ফৰ এক্সাম্পল, এই এৰিয়াটোত কোনো ধৰণৰ মাইনিং কৰিব নোৱাৰিব, কোনো ধৰণৰ কনষ্ট্ৰাকশ্যন কৰিব নোৱাৰিব উইদাউট দ্য পাৰ্মিশ্যন অফ দ্য গভৰ্ণমেণ্ট। আৰু ইয়াৰোপৰি বাকী এনেকুৱা কিছুমান এক্টিভিটি আছে যিবিলাকখনৰ ওপৰত ষ্টেট গভৰ্ণমেণ্টে ৰেষ্ট্ৰিকশ্যন ইম্প'জ কৰিব পাৰে। আৰু এইবোৰ ৰেষ্ট্ৰিকশ্যন কৰাৰ প্ৰয়োজনীয়তা কি আছে? ধৰি লওক এইখন হৈছে এখন নেশ্যনেল পাৰ্ক। এই নেশ্যনেল পাৰ্কৰ য'ত সীমা শেষ হৈছে তাতে যদি মাইনিং হওক, কনষ্ট্ৰাকশ্যন হওক, এইবোৰ যদি কৰা আৰম্ভ কৰে তেতিয়াহ'লে বিকজ অফ দ্য নইজ পলিউশ্যন, বিকজ অফ দ্য এয়াৰ পলিউশ্যন, বিকজ অফ দ্য ছইল পলিউশ্যন, আল্টিমেটলি নেশ্যনেল পাৰ্কৰ ওপৰত ইয়াৰ এটা ইম্পেক্ট পৰিব। গতিকে নেশ্যনেল পাৰ্কৰ জীৱ জন্তু, চৰাই চিৰিকটি, গছ গছনি সকলোকে প্ৰটেকশ্যন দিয়াৰ কাৰণে এখন নেশ্যনেল পাৰ্কৰ চাৰিওপিনে যিটো এটা এৰিয়া থাকে তাক বাফাৰ জ'ন বুলি কোৱা হয় আৰু তাত বহু ধৰণৰ ৰেষ্ট্ৰিকশ্যন ইম্প'জ কৰা হয় যাতে তাৰ কাৰণে নেশ্যনেল পাৰ্কত থকা জীৱ জন্তু, গছ গছনি, চৰাই চিৰিকটিৰ কোনো ধৰণৰ অনিষ্ট সাধন নকৰে। এতিয়া যদি ষ্টেট গভৰ্ণমেণ্টে কোনো ধৰণৰ নটিফিকেশ্যন নুলিয়ায় তেতিয়াহ'লে বাই ডিফল্ট এই যিটো ইক'লজিকেল চেঞ্চিটিভ জ'ন আছে এই জ'নটোৰ এৰিয়াটো হৈছে 10 কিলোমিটাৰ। মানে এই ছাৰাউণ্ডিং যিটো আছে ইয়াত মানে 10 কিলোমিটাৰৰ এইখিনি ডিষ্টেঞ্চ থাকে বাই ডিফল্ট, যদি ষ্টেট গভৰ্ণমেণ্টে ইয়াক এনাউন্স নকৰে বা নটিফিকেশ্যন যদি নিদিয়ে। এতিয়া অসম চৰকাৰে কি কৰাৰ কাৰণে প্লেনিং কৰিছে? অসম চৰকাৰে এই নেশ্যনেল পাৰ্কৰ ছাৰাউণ্ডিং যিটো ইক'লজিকেল চেঞ্চিটিভ জ'ন আছে যাৰ এৰিয়াটো বাই ডিফল্ট যিটো এইটো ডিষ্টেঞ্চ আছে এইটো 10 কিলোমিটাৰ হৈ আছিলে তাক ৰিডিউচ কৰি কেনে 1 কিলোমিটাৰ কৰিম বুলি কৈছে। অৰ্থাৎ ইয়াৰ যিটো ৰেডিয়াছটো আছে ইয়াক 1 কিলোমিটাৰলৈকে ৰিডিউচ কৰিম বুলি কৈছে। আৰু সুপ্ৰিম কোৰ্টৰ ডিচিশ্যনৰ ভিত্তিতে অসম চৰকাৰে এনেকুৱা কৰি আছে বুলি কৈ আছে। গতিকে আহকচোন আমি জানো যে সুপ্ৰিম কোৰ্টৰ ডাইৰেকশ্যনটো কি হয়। সুপ্ৰিম কোৰ্টৰ যি গাইডলাইন আছিলে তাক প্ৰথমবাৰৰ কাৰণে গাইডলাইনছটো দিয়া হৈছিলে জুন মাহৰ 2022 চনত। আৰু ইয়াত সুপ্ৰিম কোৰ্টে ডাইৰেক্ট কৰিছিলে যে যিকোনো এখন নেশ্যনেল পাৰ্ক বা ৱাইল্ড লাইফ চেঞ্চুৱেৰীজৰ ছাৰাউণ্ডিং যিটো জ'ন আছে তাৰ যিটো মিনিমাম তাত যিটো ৰেডিয়াছ আছে সেই ৰেডিয়াছটো মিনিমাম 1 কিলোমিটাৰ হ'বই লাগিব। অ'কে, ইয়াত একচুৱেলি সুপ্ৰিম কোৰ্ট ভিলেন নহয়। আপুনি ভাবিব যে যিটো অলৰেডি ইক'লজিকেল চেঞ্চিটিভ জ'ন আছে যদি 100 কিলোমিটাৰ আছিলে তাক ৰিডিউচ কৰি 1 কিলোমিটাৰ কৰিব দিছে নেকি? একচুৱেলি সুপ্ৰিম কোৰ্টে এই ডিচিশ্যনটো 2022 জুন মাহত এইকাৰণেই দিছিলে কিছুমান এনেকুৱা নেশ্যনেল পাৰ্ক আছে যাৰ ইক'লজিকেল চেঞ্চিটিভ জ'নৰ যিটো ৰেডিয়াছ আছে সেইটো খুব বেছি 500 মিটাৰ বা খুব বেছি 200 মিটাৰো আছিলে। অ'কে, চ' সেই সময়ত সুপ্ৰিম কোৰ্টে টু প্ৰটেক্ট দ্য ভেৰিয়াছ নেশ্যনেল পাৰ্ক এজ ৱেল এজ ৱাইল্ড লাইফ চেঞ্চুৰী এটা ডাইৰেকশ্যন দিছিলে যে মিনিমাম ইক'লজিকেল চেঞ্চিটিভ জ'নৰ যিটো ডিষ্টেঞ্চ সেইটো 1 কিলোমিটাৰ হ'বই লাগিব। অ'কে, আৰু ডেফিনেটলি এখন যদি নেশ্যনেল পাৰ্কৰ ছাৰাউণ্ডিং এৰিয়াটো যিটো ইক'লজিকেল চেঞ্চিটিভ জ'ন সেইটো যদি আপোনাৰ 50 কিলোমিটাৰ আছে বা 100 কিলোমিটাৰ আছে তেতিয়াহ'লে হয়তো ডেভেলপমেণ্ট বা ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ ক্ষেত্ৰত কিবা এটা বাধা আহিব পাৰে, গতিকে তাকো ৰিডিউচ কৰিব পাৰে। তেনেকুৱা ধৰণৰ ডিচিশ্যন সুপ্ৰিম কোৰ্টে দিছিলে জুন মাহৰ 2022 চনৰ জুন মাহত। ইক'লজিকেল চেঞ্চিটিভ জ'নৰ প্ৰয়োজনীয়তা কি আছে? প্ৰথম প্ৰয়োজনীয়তা হৈছে ইক'লজিকেল চেঞ্চিটিভ জ'নে শ্বক এবজৰ্ভাৰ হিচাপত কাম কৰে। অৰ্থাৎ প্ৰথমতে অলৰেডি মই ডিছকাশ্যন কৰিছোঁ নেশ্যনেল পাৰ্ক এখনৰ ছাৰাউণ্ডিং যিটো এৰিয়া থাকে
তাৰ ডিষ্টেঞ্চটো মিনিমাম 1 কিলোমিটাৰ হ'বই লাগিব, যাতে যেতিয়া ইয়াৰ আশে পাশে 1 কিলোমিটাৰটো ক্ৰছ কৰাৰ পিছত ইয়াত ধৰি লওক ইণ্ডাষ্ট্ৰীও যদি বহে, তেতিয়াহ'লে এই ইণ্ডাষ্ট্ৰীৰ পৰা এয়াৰ পলিউশ্যন হওক বা নইজ পলিউশ্যনে ডাইৰেক্টলি নেশ্যনেল পাৰ্ক বা ৱাইল্ড লাইফ চেঞ্চুৰীত ইম্পাক্ট পেলাব নোৱাৰে। ইয়াৰোপৰি কিছুমান এই যিটো ইক'লজিকেল চেঞ্চিটিভ জ'ন আছে, এই বাফাৰ জ'ন হিচাপতো কাম কৰে। ইয়াৰোপৰি এই ইক'লজিকেল চেঞ্চিটিভ জ'নত কিছুমান এক্টিভিটি ষ্ট্ৰিক্টলি বেন কৰা হয়, প্ৰহিবিট কৰা হয়, যেনেকুৱাকৈ কমাৰ্চিয়েল মাইনিং। কিন্তু এইখিনি এৰিয়াত এগেইন হিউমেন ছেটেলমেণ্ট কিন্তু হ'ব পাৰে। যদিহে সেই হিউমেন ছেটেলমেণ্টৰ থ্ৰুৱেদি কোনো ধৰণৰ নিগেটিভ ইম্পাক্ট নেশ্যনেল পাৰ্কত পৰা নাই, তেতিয়াহ'লে কিন্তু হিউমেন ছেটেলমেণ্টো হ'ব পাৰে। হয়তো 2-এখন গাঁও তাত বহিব পাৰে, যদিহে নেশ্যনেল পাৰ্কত কোনো ধৰণৰ নিগেটিভ ইম্পাক্ট পৰা নাই। ইয়াৰোপৰি এই যিটো বাফাৰ জ'নটো আছে, ইট অলছ' প্ৰিভেণ্টছ দ্য ইক'লজিকেল ডিগ্ৰেডেশ্যনছ, ইণ্ডাষ্ট্ৰিয়েল পলিউশ্যন এজ ৱেল এজ হেবিটেট ফ্ৰেগমেণ্টেশ্যনছ। নাও এই যে ইক'লজিকেল চেঞ্চিটিভ জ'নৰ কথাটো যে আহি পৰে, ই কোনখন এক্টৰ আণ্ডাৰত ডিল কৰে? এই এনভাইৰনমেণ্ট প্ৰটেকশ্যন এক্ট অফ 1986 ডিল কৰে ইক'লজিকেল চেঞ্চিটিভ জ'নৰ লগত। এই ছবিখনৰ জৰিয়তে আমি সুন্দৰকৈ বুজিব পাৰিম যে কাজিৰঙা আৰু ইক'লজিকেল চেঞ্চিটিভ জ'নৰ বিষয়ে। এই এৰিয়াটো হৈছে কাজিৰঙা, অ'কে? এই এৰিয়াটো হৈছে কাজিৰঙা, কাষেৰে ব্ৰহ্মপুত্ৰ নদীখন বৈ গৈছে, আৰু ইয়াৰ চাৰিওপিনে এই যিটো য়েল' কালাৰৰ যিটো এৰিয়া আছে, এইখিনি হৈছে ইক'লজিকেল চেঞ্চিটিভ জ'ন। আৰু এই ইক'লজিকেল চেঞ্চিটিভ জ'নখিনি বৰ্তমান সময়ত ইয়াৰ ৰেডিয়াছটো হৈছে 10 কিলোমিটাৰ, আৰু গভৰ্ণমেণ্টে ইয়াক ৰিডিউচ কৰি কিনে ইয়াক 1 কিলোমিটাৰ কৰাৰ কাৰণে ট্ৰাই কৰি আছে, অ'কে? নাও ইয়াৰোপৰি যেতিয়া ব্ৰহ্মপুত্ৰৰ পানী বাঢ়ি কিনে বানপানীৰ সৃষ্টি কৰে, সেই সময়ত ইয়াৰ যিখিনি জীৱ জন্তু আছে, তেওঁলোকে নেশ্যনেল হাইৱে নম্বৰ 37ৰে পাৰ হৈ কাৰ্বি আংলঙৰ হিলছলৈকে যায়। গতিকে ষ্টেট গভৰ্ণমেণ্টে ইক'লজিকেল চেঞ্চিটিভ জ'ন 1 কিলোমিটাৰলৈকে ৰিডিউচ কৰাৰ পিছত তেওঁলোকে আৰু এটা প্ৰপ'জেল দিছে যে এই যিবিলাক কৰিডৰ আছে, ৱাইল্ড লাইফ কৰিডৰ, এই ৱাইল্ড লাইফ কৰিডৰবোৰকো তেওঁলোকে সম্পূৰ্ণ প্ৰটেকশ্যন দিয়াৰো কথা তেওঁলোকে কৈছে। অসম চৰকাৰে কিয় ইক'লজিকেল চেঞ্চিটিভ জ'নটো 10 কিলোমিটাৰৰ পৰা ৰিডিউচ কৰি হ্ৰাস কৰি 1 কিলোমিটাৰ কৰিব বিচাৰিছে, তাৰ মেইন ৰিজন হৈছে টাউন প্ৰজেকশ্যন। তাত মানে টাউন ডেভেলপমেণ্ট কৰিব পৰা যাব, বিভিন্ন ধৰণৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট কৰিব পৰা যাব, আৰু ইয়াৰোপৰি কিছুমান 5 ষ্টাৰ হোটেল হওক বা তেনেকুৱা কিছুমান তাত বনাব পাৰিব। আৰু এইবোৰ কাৰণতে অসম চৰকাৰে তাক ইক'লজিকেল চেঞ্চিটিভ জ'নটো 10 কিলোমিটাৰৰ পৰা ৰিডিউচ কৰি 1 কিলোমিটাৰ কৰিব লাগে বুলি নটিফিকেশ্যন ওলাম বুলি। ইয়াৰ বিপৰীতে কিছুমান কনজাৰভেশ্যনিষ্ট হওক বা এনভাইৰনমেণ্টেলৰ লগত জড়িত ব্যক্তিয়ে অসম চৰকাৰৰ এই প্ৰপ'জেলটোৰ প্ৰতিবাদ কৰা দেখিবলৈ পোৱা যায়। প্ৰথমতে প্ৰতিবাদ কৰাৰ কাৰণটো হৈছে, যদি ইক'লজিকেল চেঞ্চিটিভ জ'নৰ যিটো ৰেডিয়াছ, তাক যদি হ্ৰাস কৰি কিনে 10 কিলোমিটাৰৰ পৰা 1 কিলোমিটাৰ কৰা হয়, তেতিয়াহ'লে আল্টিমেটলি ইয়াৰ পৰা কাজিৰঙাত বসবাস কৰা জীৱ জন্তু বা চৰাই চিৰিকটিৰ ওপৰত ইয়াৰ নিগেটিভ ইম্পাক্ট এটা নিশ্চয়কৈ পৰিব। আপুনি যদি এটা ঘৰত খুব শান্তিপূৰ্ণভাৱে বাস কৰি আছে, আৰু হঠাতে যদি তাৰ কাষত কোনোবাই আহি এটা ইণ্ডাষ্ট্ৰী বহাই দিয়ে, আমাৰ ওপৰত জানো তাৰ ইম্পাক্ট নপৰিব? ঠিক তেনেদৰে 10 কিলোমিটাৰৰ পৰা যদি 1 কিলোমিটাৰলৈকে ৰিডিউচ কৰা হয়, আৰু নেশ্যনেল পাৰ্কৰ ঠিক 2 কিলোমিটাৰ বা 3 কিলোমিটাৰ য'ত শেষ হৈছে তাতে যদি এটা ইণ্ডাষ্ট্ৰী বহাই দিয়া হয়, তেতিয়াহ'লে আল্টিমেটলি তাৰ এটা নিগেটিভ ইম্পাক্ট চৰাই চিৰিকটি জীৱ জন্তুৰ ওপৰত পৰিবই। ইয়াৰোপৰি যদি ইয়াক হ্ৰাস কৰি দিয়া হয়, তেতিয়াহ'লে বানপানীৰ সময়ত চিটুৱেশ্যনটো আৰু বেয়া হৈ পৰিব কাজিৰঙাত। যিহেতু কাজিৰঙাত পৃথিৱীৰ এশিঙীয়া যি গড় আছে, তাৰ 70% কাজিৰঙাতে বাস কৰে। তাৰ কাৰণেও এই গড়সমূহৰ ওপৰতো ইয়াৰ নিশ্চয়কৈ নিগেটিভ ইম্পাক্ট পৰিব, আৰু গতিকে বহু সংখ্যক ব্যক্তিয়ে ইয়াৰ বিৰুদ্ধে প্ৰটেষ্ট কৰা দেখিবলৈ পোৱা যায়। চ' এয়াই আছিলে আমাৰ আজিৰ ভিডিঅ', য'ত মই ডিছকাশ্যন কৰিছিলোঁ কাজিৰঙা আৰু ইক'লজিকেল চেঞ্চিটিভ জ'নৰ লগত ৰিলেটেড যি বৰ্তমান সময়ত বাতৰি চলি আছে তাৰ ওপৰত। আপোনালোকৰ যদি কিবা কুৱেশ্যন আছে কমেণ্ট বক্সত কৰিব পাৰে। যদি মই কিবা ফুল ইনফৰমেশ্যনো দিছোঁ, বা যদি আপোনালোকৰ কিবা ডাউট আছে, সেয়াও আপোনালোকে কমেণ্টত ৰেইজ কৰিব পাৰে।
যদি ভিডিঅ'টো আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈকে নাপাহৰিব। ধন্যবাদ। জয় জয় অসম।